বিভিন্ন ধৰণৰ ভূতৰ পৰা, ভূত মানে প্ৰাণী, প্ৰাণীৰ পৰা যিমানবিলাক আমি তাপ পাইছোঁ এইবিলাক কৈছে আদি ভৌতিক। আৰু এটা হৈছে আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ দুই ধৰণৰ, এটা হৈছে শৰীৰৰ আৰু এটা হৈছে মনৰ। শৰীৰৰ অসুস্থতা, বিভিন্ন ধৰণৰ অসুখ অশান্তি, এইবিলাকো একোটা তাপ। আৰু এটা হৈছে মনৰ, মনত বিভিন্ন ধৰণৰ দুখ কষ্ট মোহত ভুগি আছোঁ। শোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি, এই শোক আৰু মোহত বিভিন্ন ধৰণৰ মানসিক কষ্ট পাই আছোঁ। এই তিনি তাপৰ পৰা উদ্ধাৰ কৰিব পৰা যদি কোনোবা আছে, তাপত্ৰয় বিনাশায়, এইজন হৈছে ভগৱান কৃষ্ণ। ইয়াত কি কৈছে এতিয়া? তিনি তাপ বিনাশৰ অৰ্থে মই নিৰন্তৰ ভজোহো সেহিহে দয়াময়। মই এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নিৰন্তৰভাৱে সেইজন ঈশ্বৰকে মই ভজন কৰিছোঁ, ভক্তি কৰিছোঁ। হে প্ৰভু ভগৱন্ত, মই যেন দুখ পাওঁ তজুপদে কৰো নিবেদন। মাতৃৰ উদৰে ঘোৰ বিস্তাৰ মূত্ৰৰ গৰ্তে পৰি মই আছোহ দুৰ্জন। হে প্ৰভু, মই মাতৃৰ উদৰত বিষ্ঠা আৰু মূত্ৰৰ গৰ্তত পৰি খুব কষ্ট পাই আছোঁ, বহুত কষ্ট। মই কিমান পাপী এই কথাটো মই এতিয়া অনুভৱ কৰিছোঁ। কাৰণ আমাৰ যদি পাপে নাথাকে তেতিয়াহ'লে আমি এই জীৱৰ সংসাৰৰ পৰা মুক্তি পাম। যিটো চক্ৰত ঘূৰি আছোঁ, বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু, ইয়াৰ পৰা তেতিয়া আমাৰ মুক্তি হ'ব, বৈকুণ্ঠ ধামলৈ গুচি যাব। আৰু জ্বলে যোৱাৰ পাছত ন তাদ ভাষয়তে সূৰ্য না শশাংক না পাৱক যৎ গতোৱা না নিৱৰ্তন্তে তৎ ধাম পৰমম মম। ৫ম অধ্যায় ৬ নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ সেইখন ধাম এনেকুৱা য'ত এইবিলাক চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে, য'লে এবাৰ যোৱাৰ পাছত আৰু পুনৰ ঘূৰি আহিব নালাগে। সেইখন ধাম পাব লাগিব, আৰু নোপোৱালৈকে এনেধৰণৰ কষ্ট আমি পাব লাগিব। তাতে আৰু গৰ্ভাগ্নিয়ে সমস্তে শৰীৰ দহে দিন মাহ কৰহ গণন। ইফালে হৈছে বিষ্ঠাৰ গৰ্তত পৰি আছোঁ, মূত্ৰৰ গৰ্তত পৰি আছোঁ, আনফালে গৰ্ভৰ যি জুই, যি অগ্নি, তাৰ তাপত তাপিত হৈ আছোঁ। কিমান কষ্ট। ইটো নিকাৰৰ হন্তে কোনদিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। হে প্ৰভু, ইয়াৰ পৰা কোনদিনা তুমি বাহিৰলৈ আনিবা। কিন্তু তাৰ পাছতে কৈছে, তজু উপকাৰ মই খুজিব নোৱাৰো বাপ, ইটো জ্ঞান কৰিলা উদয়। মোৰ কৃতাঞ্জলি বিনে আপোনাৰ নিজ গুণে সন্তোষ হৈয়ক কৃপাময়। হে প্ৰভু, মই একো নাজানো, মোৰ কৃতাঞ্জলি বাদ দিয়া, তুমি তোমাৰ কৃপাৰ বলত মোক উদ্ধাৰ কৰা। মই অজ্ঞানী, মই একো নাজানো, তুমিতো কৃপাময়, তুমিতো দয়াময়, তুমি দয়াৰ সাগৰ, তুমি মোক উদ্ধাৰ কৰি লৈ যোৱা। কি কৈছে? হে প্ৰভু, আবে মই ইটো গৰ্ভ বাসহন্তে বাহিৰাইবে নকৰহো মন। জাতো অন্ধকূপ প্ৰায় সংসাৰক গৈলে লোক, তজু মায়া কৰয় মোহন। দুইফালে গৰ্ত, মাতৃ গৰ্ভত যিটো গৰ্ত, বাহিৰতো একেই সংসাৰ কূপ। যদি মই বাহিৰলৈ আহোঁ তেতিয়া তোমাৰ মায়াই মোক এনেকৈ হেঁচা মাৰি ধৰিব, এই সংসাৰ গৰ্তটো মোৰ একেই গতি হ'ব। মায়াই আমাক পুতলাৰ দৰে নচুৱাই আছে, কাঠৰ পুতলাবিলাক যেনেকৈ ৰছী ধৰি নচুৱাই, তেনেকৈ নচুৱাই আছে। তেবে মিছা দেহে গেহে অহংকাৰ কৰি এটি সংসাৰে ফুৰয় সৰ্বক্ষণ। এতেকতে মই আবে এই স্থানে থাকিবহো মনে চিন্তি তোমাৰ চৰণ। হে প্ৰভু, বাহিৰলৈ আহিলে তোমাৰ মায়াই ধৰিব, মিছা অহংকাৰত ভেমত বৰটোপটো হৈ এই সংসাৰত ভ্ৰমণ কৰি থাকিম। তাতকৈ প্ৰভু তোমাৰ চৰণ চিন্তি ইয়াতে থাকিবলৈ দিয়া, তোমাৰ চৰণ চিন্তি থাকোঁ, মোক ইয়াতে থাকিব দিয়া। নিজ বুদ্ধি অনুসাৰে দুৰ্ঘোৰ সংসাৰ হন্তে আপোনাক কৰিব উদ্ধাৰ। যেন আৰু নোহে মোৰ ইমত সংসাৰবিদ গৰ্ভবাস পৰম নিকাৰ। হে প্ৰভু, মই তোমাৰ চৰণ চিন্তা কৰি ইয়াতে থাকিম, যাতে আৰু এনেকুৱা দুখ পাবলগীয়া নহয়। কেতিয়া হ'ব? এই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে মুক্তি। মুক্তি কাৰ পৰা লাগে? একাদশ স্কন্ধত লক্ষণ হৈছে মুক্তি। মুক্তি কাক লাগে? যিবিলাক বান্ধনত আছে। আপুনি বান্ধনত আছেনে নাই? যদি আপোনাৰ বন্ধনে নাই তেতিয়াহ'লে মুক্তি কিহৰ? আমাৰ বহুতে মুক্তিৰ কথা কয়, মুক্তি কাক লাগে?
কোনোবা এজনক যদি বান্ধি থৈছে তেতিয়াহ'লেহে তাক মুক্তিৰ প্ৰয়োজন। আপুনি বান্ধোনত আছেনে নাই? যদি বান্ধোনতেই নাই তেতিয়াহ'লে মুক্তি কিহৰ? আমি সকলো বান্ধোনত আছোঁ। কিহৰ বান্ধোন? এই মায়াৰ বান্ধোন। যি বান্ধোনত পৰি আমি পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে জননীৰ গৰ্ভত আমি সোমাবলগীয়া হয়, স্থান ল'বলগীয়া হয়, এই কষ্ট পাবলগীয়া হয়। এইটোৱে হৈছে বন্ধন। ইয়াৰ পৰা মুক্তি জীৱই কৈছে, মই তোমাৰ চৰণত মোৰ নিজৰ বুদ্ধি অনুসাৰে চেষ্টা কৰিম যাতে আৰু এনেকুৱা নিকাৰ ভুঞ্জিবলগীয়া নহয়। বদতি কপিল হৰি শুনা মন থিৰ কৰি পাছে যেন জীৱৰ হয়, এহিমতে ঈশ্বৰক কৰি থাকে স্তুতিনতি তেবে হোৱে জনম সময়। এনেকৈ গৰ্ভত স্তুতিনতি কৰি থাকোঁতে জন্মৰ সময় হয়। বাপজনাই প্ৰশ্ন কৰিছিলে, প্ৰশ্নকৰ্তাজন ক'লে গ'ল? আহিলে ক'ম তেতিয়াহ'লে। বাপ আহিছে নেকি? আহক। প্ৰশ্ন কৰি আঁতৰি গ'লে কি হ'ব? 5 ধৰণৰ প্ৰশ্নকৰ্তা আছে। এবিধ প্ৰশ্নকৰ্তা আছে যোনে অতিপাত দুখত প্ৰশ্ন কৰে। যেনে এজন মানুহৰ মৃত্যু হ'ল, মৃত শৰীৰৰ গাত ভুকুৱাই ভুকুৱাই প্ৰশ্ন কৰে, তই মোক এৰি কিয় গলি? তাৰমানে এইটো তেওঁ নিবিচাৰে যে মানুহটো মৃত শৰীৰটো উঠি পেলাই কওক, অ' বোপাই মোৰ সময় হ'ল কাৰণে মই গ'লোঁ আৰু তই কন্দা কথা নকৰিবি। এইটো নিবিচাৰে। কিন্তু ভুকুৱাই ভুকুৱাই কান্দি থাকে, তই মোক এৰি কিয় গলি? কিছুমানে ক্ৰোধত কৰে, তই মোক কি কৰিব পাৰিবি? তাৰমানে এইটো নিবিচাৰে যে সি কওক যে মই তোক একে ঘোচাই দাঁতকেইটা ভাঙি দিম। এইটো নিবিচাৰে, ক্ৰোধৰ ভমকত কৈছে। এবিধ আছে যোনে নিজৰ প্ৰেজেন্সটো দিয়ে যে এইখন সভাত ময়ো আছোঁ। কবিৰ দাসৰ বিষয়ে এবাৰ স্বামী বিবেকানন্দক এজনে প্ৰশ্ন কৰিছিল, কবিৰ দাসে কিয় দাড়ি ৰাখিছিল? স্বামী বিবেকানন্দক সুধিছে। স্বামী বিবেকানন্দই কৈছে যে কবিৰ দাসে সেইকাৰণেই দাড়ি ৰাখিছিল, যদি দাড়ি নেৰাখিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আপুনি প্ৰশ্ন কৰিলেহেঁতেন যে কবিৰ দাসে কিয় দাড়ি ৰখা নাছিল, সেইকাৰণে দাড়ি ৰাখিছিল। যেনে প্ৰশ্ন তেনে উত্তৰ। এবিধ আছে যোনে ভাবে এই বাপজনক অলপমান দবাই থৈ দিওঁ, এনেকুৱা এটা প্ৰশ্ন কৰোঁ যাতে উত্তৰ দিব নোৱাৰিলে লাজ পাব, বহি যাব। আৰু এবিধ আছে যোনে ভাবে এনেকুৱা এটা প্ৰশ্ন কৰা যাওক যিটো প্ৰশ্ন মোৰ লগতে ইয়াত থকা সমস্ত শ্ৰোতাৰ কাৰণে ই লাগতিয়াল হয় বা উচিত হয়। এই পঞ্চম ধৰণৰ প্ৰশ্নকৰ্তা হৈছে বাপজন। তেওঁ সুধিছে জীৱৰ সংসাৰ আৰু ঈশ্বৰৰ বিষয়ে আমি জানিবলগীয়া কথা। 3টা মূল তত্ত্ব আছে। এটা হৈছে ভগৱান, এটা হৈছে মায়া আৰু এটা হৈছে জীৱ। ইয়াৰ বাহিৰে চতুৰ্থ একো নাই। 3টাই মূল তত্ত্ব, ভগৱান, তেওঁৰ মায়া আৰু জীৱ। প্ৰভু ভগৱন্তই প্ৰলয়ৰ পাছত যেতিয়া সৃষ্টি কৰিবলৈ ইচ্ছা কৰে তেতিয়া তেওঁ এই মায়াৰ 3টা গুণৰ দ্বাৰা, 3টা গুণ সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা, এই 3টা গুণ বিক্ষোভিত হৈ মহতত্বৰ সৃষ্টি কৰে। তাৰ পৰা অহংকাৰ, তাৰ পৰাই পঞ্চভূত ক্ষিতি জল তেজ বায়ু আকাশ, 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ চৰ্ম, 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী কৰ, আৰু মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি, এই গোটেইখিনি সৃষ্টি কৰে। এয়া সম্পূৰ্ণ মায়াটো জ্বৰ, ই চৈতন্য নহয়। যেনেকৈ এতিয়া কাৰেণ্ট গুচি যাওঁতে, লাইট গুচি যাওঁতে ই আৱাজটো ডাঙৰ কৰিব নোৱাৰা হৈ গ'ল। কিয়? ই জ্বৰ। যেতিয়া ইলেক্ট্ৰিচিটি আহিল ই আকৌ চৈতন্য হৈ গ'ল, ই প্ৰকাশ কৰিব পাৰিলে, সৰুকৈ কোৱা আৱাজটো ডাঙৰ কৰিব পাৰিলে। ফেনখন ৰৈ থাকে, তাত যেতিয়া কাৰেণ্ট পাই যায় ই ঘূৰিবলৈ আৰম্ভ কৰে। তেনেকৈ আমাৰ শৰীৰটো হৈছে জ্বৰ। কেতিয়া গম পাওঁ? যেতিয়া এজন মানুহৰ মৃত্যু হয়। আমি যেতিয়া গম পাওঁ যে আজি পুৱাই অমুক বাপ জনা গ'ল, আমি হাতত দা চা লৈ যাওঁ,
দাহ সংস্কাৰ কৰিব লাগিব বাপজনা ঘৰলৈ গৈছোঁ আৰু গৈ পেলাই কৈছোঁ মিছাকৈ খবৰ দিলে বাপজনাটো যোৱা নাই চোতালত শুৱাই থৈছে বগা কাপোৰ এখন দি সেইজনে বাপ হাত ভৰি নাক মুখ চব আছে কিন্তু মানুহে চাই চাই কৈ আছে বেচেৰাটো কালি লগ পাইছিলোঁ সন্ধিয়া কালি সন্ধিয়া কথা পাতিছিলোঁ আজি পুৱাই গ'ল আৰে গ'ল কোন এইজনেতো মানুহ কালিলৈকে আছিলে একে হাত ভৰি নাক মুখ চব আছে অথচ চবেই কৈ আছে যে বেচেৰা কালি লগ পাইছিলোঁ কালি কথা পাতিছিলোঁ আজি পুৱাই গ'ল তাৰ মানে এই হাত ভৰি নাক মুখ চব যদিও আছে এইবিলাক তেতিয়া অচেতন হৈ গ'ল একো নাই জ্বৰ হৈ গ'ল জ্বৰ চৈতন্য শূন্য গতিকে তাক চেতন কৰি কোনে ৰাখিছিল তেতিয়া আমি গম পাওঁ যে তাক চেতন কৰা বস্তুটোৱে হৈছে জীৱ বা আত্মা এই আত্মাটো তাত থকালৈকে ই সচেতন কৰি আছিল সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক জীৱ চৈতন্য এটা তিনটা বস্তু ভগৱান মায়া জীৱ মায়াৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত মই অলপ আগতে কৈছোঁ এই শৰীৰটো হৈছে জ্বৰ মন বুদ্ধি অহংকাৰ এই শৰীৰৰ বস্তু আত্মা ভগৱানৰ অংশ মামে বংশ জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা মোৰ অংশ জীৱ জীৱ চৈতন্য ভগৱানো চৈতন্য জীৱ চৈতন্য মায়া কিন্তু জ্বৰ এতিয়া এই জ্বৰ শৰীৰটোক আত্মা প্ৰৱেশ কৰি আত্মাৰ লগত পৰমাত্মা এনি টাইম থাকে একবৃক্ষে দুই পক্ষী আত্মা পৰমাত্মা যেতিয়া ইয়াত সোমাই যোৱাৰ লগে লগে ই চেতন হৈ যায় সচেতন হৈ যায় আকৌ ওলাই যোৱাৰ লগে লগে ই মৃত এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে জীৱৰ সংসাৰত এই শৰীৰটোৱে যেতিয়া প্ৰাণ পায় তেতিয়া ই কৰ্ম কৰা আৰম্ভ কৰে আমি কাম কৰোঁ নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা কোনো মানুহ এক মুহূৰ্ত কৰ্ম নকৰাকৈ থাকিব নোৱাৰে কাম কৰি আছোঁ যদি আমি কৰ্ম কৰোঁ প্ৰত্যেক কৰ্মৰ বিপৰীতে আমাৰ ফল আছে অলপ আগত ক'লোঁ অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম প্ৰত্যেকটো কৰ্মৰ বিপৰীতে ভাল বেয়া বা মিশ্ৰিত 3 ধৰণৰ কৰ্ম পাওঁ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো আমি প্ৰাৰব্ধ সঞ্চিতৰ পৰা লৈ আহোঁ সেইমতে জীৱই বিভিন্ন যোনিত ভ্ৰমণ কৰিব লাগে 84 লাখ যোনি যিটো মই প্ৰথমতে কৈছিলোঁ এইটোৱে হৈছে আমাৰ সংসাৰ চক্ৰৰ মূল কিন্তু দেৱলোক ঊৰ্ধ্বযোনি অধোযোনি কীট পতংগ পোক পৰুৱা জীৱ জন্তু এই দুইটা যোনি কেৱল ভোগৰ যোনি ভোগ মানে যিটো প্ৰাৰব্ধ লৈ আহিছোঁ তাক ভোগ কৰিব পাৰিব আপুনি কোনো সঞ্চয় কৰিব নোৱাৰে মানুহৰ যোনিয়ে এনেকুৱা যোনি য'ত আমি ঈশ্বৰৰ ভক্তি কৰিব পাৰোঁ এটা ডাঙৰ কথা এই শৰীৰটো শতকোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ বহুত পুণ্যৰ ফলত আমি এইটো পাইছোঁ কিন্তু ইমান এটা দুৰ্লভ বস্তু পায় আপুনি মই যদি তাক ব্যৱহাৰ কৰিব নাজানো তেতিয়া কি লাভ হ'ব 4 জন সন্যাসীয়ে হিমালয়ৰ ওপৰত তপস্যা কৰি আছিল বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহিল আৰু এজন ভেড়াৰখীয়াৰ তাত 4 মাহ কটালে ভেড়াৰখীয়াজনে এই সন্যাসী কিজনক যিমান পাৰে সিমান শুশ্ৰূষা কৰিলে তেওঁৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল সন্যাসী কেইজনৰ হাতত এটা আপুৰুগীয়া মণি আছিল যিটোক পাৰসমণি বুলি কয় ভাগৱতত চিন্তামণি স্পৰ্শমণি বহুত জেগাত বিভিন্ন নাম দিছে এই মণিটোৰ বিশেষত্ব হৈছে লোহাত যদি স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায় আপোনালোকে চিন্তা নকৰিব মোৰ হাতত নাই ঈৰ্ষা নকৰিব মই এইবিলাক মণি লৈ ফুৰোৱা নাই এই মণিটোৰ বিশেষত্ব লোহাত স্পৰ্শ কৰিলে লোহাডাল সোণ হৈ যায় সেই ঋষি কিজনৰ হাতত সেই মণিটো আছিল আপুৰুগীয়া মণিটো যিহেতু ভেড়াৰখীয়াটোৱে 4 মাহ ধৰি তেওঁলোকক শুশ্ৰূষা কৰিলে গতিকে যোৱাৰ সময়ত তেওঁলোকে ক'লে যে তোমাক আমি এইটো পাৰসমণি দিছোঁ তুমি এই বছৰ ইয়াক ব্যৱহাৰ কৰা অহা বছৰ যেতিয়া আমি ঘূৰি আহিম তেতিয়া মণিটো আমাক ঘূৰাই দিবা
এই বুলি কৈ ঋষিকেইজন গুচি গ'ল পিছৰ বছৰ যেতিয়া আহিছে দেখা পাইছে যে ভেড়াৰখীয়াটোৰ কোনো ধৰণৰ উন্নতি নাই আগৰ নিচিনাই আছে আৰ্থিক কোনোভাৱে সচ্ছল হোৱা নাই তে ঋষিকেইজনে সুধিলে হেৰা তোমাক যে মণি এটা দিছিলো কি কৰিলা সি কৈছে হে মণিটো নেকি যিটো যে বিৰাট চিকমিকাই থাকে বোলে হেটোৱে কৰিলা কি কৈছে মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছো আমাৰো গতি একে ইমান এটা দুৰ্লভ শৰীৰ পায় আহাৰ নিদ্ৰা ভয় মৈথুনামচ সমানমিতত পশুভীৰ নৰনম যদি কেৱল আহাৰত গুৰুত্ব দিছো কেৱল নিদ্ৰা শুইছো ভয় মৃত্যুৰ কাৰণে আৰু কেৱল সংসাৰ বৃদ্ধি এই চাৰিটাই কাম কৰি যদি জীয়াই আছো তেতিয়া হলে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই বুলি শাস্ত্ৰত কৈছে আমি কেনেকৈ সফল কৰিম তেতিয়া হলে জীৱনটো সব শাস্ত্ৰত আছে মাত্ৰ অধ্যয়ন কৰিলে হ'ল কীৰ্তন নামঘোষা আপোনালোকে চাব মহাপুৰুষ মাধৱদেৱে লিখিছে ফৰ্মুলা হৰি চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো সিধা কথা গুৰুজনাই লিখিছে মনুষ্য জনম পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাশিটো ভাতিৰ নিশ্বাস গতিকে এই দুৰ্লভ শৰীৰটো পাই জীৱৰ সংসাৰৰ পৰা যদি আমি মুক্তি পাব বিচাৰো তেতিয়ালে এটাই মাত্ৰ উপায় দিছে কলিযুগত কেৱল কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কলৌ দোষনিধে ৰাজন অষ্টিহি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:351 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত লিখিছে দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকিও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন কেৱল কলিযুগত কৃষ্ণৰ কীৰ্তন কৰি আমি পৰম গতি লাভ কৰিব পাৰো মনুষ্য জনম সফল কৰিব পাৰো এয়া হৈছে শাস্ত্ৰৰ মত সময় তিনটাৰ কথা ক'লে 2:52 হ'ল গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ কাৰণে অতি কঠিন সংস্কৃত গ্ৰন্থ ভাগৱতক আমি সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰিলে তেওঁ 12টা স্কন্ধ নিজে কৰা নাই প্ৰথম স্কন্ধ কৰিছে দ্বিতীয় স্কন্ধ কৰিছে তৃতীয়ৰ অনাদি পাতন ষষ্ঠৰ অজামিল উপাখ্যান অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন দশম স্কন্ধৰ আদিভাগ শেষ সোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একাদশ স্কন্ধ সম্পূৰ্ণ দ্বাদশ স্কন্ধ সম্পূৰ্ণ এয়া গুৰুজনাই নিজে অনুবাদ কৰা আৰু তেওঁ অনুবাদ কৰোতে 2-3টা অধ্যায়ৰ পাছত জনকল্যাণৰ কাৰণে একোটাকৈ উপদেশ এই কাহিনীৰ ওপৰত ভিত্তি কৰি আমাক দি গৈছিল যেনে ওবা নৰলোক হৰি ভজিউক ধৰাইটো উপদেশ এৰা আল জাল জীৱা কতকাল জৰা ভৈল পৰৱেশ হে মনুষ্য সম্প্ৰদায় হে মনুষ্য জাতি ওবা নৰলোক তোমালোকে হৰিৰ ভজন কৰা ওবা নৰলোক সমস্ত বিশ্ব মানৱক উদ্দেশ্য কৰি কোনো ব্ৰাহ্মণ কোনো ক্ষত্ৰিয় কোনো শূদ্ৰ কোনো কলিতা কোনো আহোম এনেকৈ সম্প্ৰদায় লৈ কোৱা নাই তেওঁ কৈছে ওবা নৰলোক হে মানৱ জাতি হে মানৱ সমুদায় হৰি ভজিউক মোৰ উপদেশ লোৱা ধৰাইটো উপদেশ আলজাল এৰা কিমান দিন জীয়াই থাকিবা তোমালোকৰ বৃদ্ধ প্ৰৱেশ হৈ গ'ল বৃদ্ধকাল গতিকে এনেকৈ উপদেশ দিওঁতে গুৰুজনাই অনুবাদ কৰা স্কন্ধ কেইটাত তেওঁ দিয়া উপদেশৰ সংখ্যা হৈছে 173টা 173টা গুৰুজনাই দিয়া উপদেশ আমি আমাৰ দ্বিতীয়খন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু তাৰ সৰলীকৰণ কৰিছিলোঁ সকলোৱে বুজিব পৰাকৈ নাম দিছিলোঁ কহে গুৰু শংকৰ গুৰুজনাই দিয়া উপদেশসমূহৰ সংকলনৰ এখন গ্ৰন্থ কহে গুৰু শংকৰ আপোনালোকৰ সত্ৰৰ কাৰণে আমি লৈ আহিছোঁ আমি অনুৰোধ কৰিম আপোনালোকৰ সত্ৰৰ ফালৰ পৰা কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগী গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক আৰু তাৰ পাছতে আমিও এই আসনখন এৰি আমি আজি আপোনালোকৰ পৰা বিদায় ল'ম কৃষ্ণ প্ৰভুজনা
সুধিব লাগিছিলে কাক দিম এই ভাগ আহক কোনোবা আহক যদি কোনোবাই লয় তেতিয়া এনেই 250 দাম 200কে পাব কৃষ্ণ কৃষ্ণ বাপ এই ভাগ আপোনালোকৰ সত্ৰৰ কাৰণে আমি আগবঢ়ালোঁ কৃষ্ণ হৰি কৃষ্ণ বাপ কিবা সুধিব হয় প্ৰভু আমি আপোনাৰ প্ৰমুখ্যে সকলোকে আমি থুকুবিল যুৱ সমাজৰ তৰফৰ পৰা সেৱা জনাইছোঁ আমাৰ এটি প্ৰশ্ন আছিলে যে আমি কিছু ক্ষেত্ৰত দেখা পাওঁ এই আমাৰ নামঘৰৰ ইভাগ নামঘৰ বুলি আমি ক'বলৈ যোৱা নাই কিছু নামঘৰীয়া নামতি পাঠেকী দেউৰী ভোজ ৰান্ধনি এখেতলোকে কেতিয়াবা আমি কিছু কিছু ক্ষেত্ৰত দেখোঁ যে মাদক দ্ৰব্য সেৱন কৰে কেতিয়াবা গতিকে তেখেতলোকে এই আগশাৰী ব্যক্তিসকলে প্ৰকৃততে মাদক দ্ৰব্য সেৱন কৰিব পাৰে জানো এই প্ৰশ্নভাগ আমি অৱতাৰণা কৰি যদি আপুনি উত্তৰটো জানে নাই সেইটো কওক কি কৈছে মাদক দ্ৰব্য সেৱন কৰিব পাৰিনে নোৱাৰি মই বিলনীয়াৰ কথা বাদেই দিলোঁ সাধাৰণ মানুহে পাৰেনে নোৱাৰে সেইটোকে আপুনি কওকচোন মাদক দ্ৰব্য কোনোবাই সেৱন কৰিব লাগে বুলি সাধাৰণ মানুহে পাৰে বুলি ক'ৰবাত লিখা আছে নেকি আমি বিলনীয়াকেইটাৰ কথা বাদেই দিলোঁ মই খোৱা কিজনৰ কথাই কওঁ প্ৰসাদ আগবঢ়াই দিলে যিসকলে প্ৰসাদ গ্ৰহণ কৰিব তেওঁলোকে মাদক দ্ৰব্য গ্ৰহণ কৰিব পাৰে বুলি ক'ৰবাত আপুনি পাইছে নেকি আমি পোৱা নাই চাওক যিটো বস্তু গ্ৰহণ কৰিলে আমাৰ সাধাৰণ জ্ঞান কোনো নাশ হয় মইতো কেতিয়াবা আচৰিত হওঁ মানুহে পইচা দি এনেকুৱা এটা দ্ৰব্য ক্ৰয় কৰি আনে যিটো খোৱাৰ পাছত তেওঁৰ নিজৰ জ্ঞান শূন্য হয় তাৰ মানে আমি পইচা দি পেলাই আমাৰ নিজৰ জ্ঞানটো শূন্য কৰি আছোঁ গতিকে তেওঁলোকক আপুনি কি ক'ব মইতো বিলনীয়া নামঘৰীয়া পাঠকীয়া কথাটো বাদেই দিলোঁ সাধাৰণ মানুহৰ কাৰণেও গ্ৰহণযোগ্য নহয় সুৰাপান আমাৰ কাৰণে নহয় যিটো বস্তুৱে আমাক আমাৰ মনটো চঞ্চল কৰি তোলে উত্ৰাৱল কৰি তোলে সাধাৰণ জ্ঞান শূন্য কৰি দিয়ে যিটো গ্ৰহণ কৰাৰ পাছত আমি নিজৰ কৰ্তব্য কি আমাৰ নিষিদ্ধ কি এই সাধাৰণ জ্ঞানকণো আমি হেৰুৱাই পেলাওঁ গতিকে সেইটো বস্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে লাগিলে বিলনীয়া পাঠকীয়ে হওক লাগিলে সাধাৰণ ভকতজনে হওক সাধাৰণ এজন ব্যক্তিয়ে হওক কাৰোৰ কাৰণে এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে কিহৰ কাৰণে দিছিলে শুনক সুৰাটো আমাৰ ইয়াৰ কাৰণে নহয় আমাৰ পৃথিৱীখন এনেকুৱা কিছুমান জেগাত গোটেই বছৰটো ঠাণ্ডা হৈ থাকে অতিপাত ঠাণ্ডা তেওঁলোকে বৰফতে থাকিবলগীয়া হয় তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিছু গৰম হ'বৰ কাৰণে তেওঁলোকৰ এটা বস্তু উলিয়াই ল'লে যে আমি সুৰা পান কৰিম বডিটো অকণ টেম্পাৰেচাৰটো বঢ়াই ৰাখিম সেই বুলি তেওঁলোকে সেইবিলাক জেগাত কৰে এই বস্তুটো আনি পেলাই আমাৰ ইয়াত দি পেলাই আপোনালোকে সুৰাই কওক যিয়ে কওক আমাৰ মানুহখিনিক মতলীয়া কৰি তুলিলে আৰু আমিবিলাকে ফৰেনৰ বা পশ্চিমীয়া সংস্কৃতিটো আঁকোৱালি লৈ আমাৰ নিজস্ববিলাক পাহৰি গৈ আছোঁ আনকি মই অকল সুৰাটোৱে বাদ দিলোঁ আমাৰ বহুতে নামৰ পৰা উঠিয়েই চাধা খোৱাত লাগে এইটোনো কি ভাল ধপাতৰ পৰা মানুহৰ কেঞ্চাৰ পৰ্যন্ত হৈ আছে জানো আমি চিগাৰেটৰ পৰা কেঞ্চাৰ পৰ্যন্ত হৈ আছে আমি জানো আমি সেই দুৰ্যোধনৰ নিচিনা জানামি ধৰ্মম নাচামে প্ৰবৃত্তি ধৰ্মক জানো মই মানিবলৈ মন নাই অধৰ্ম কি সেইটোও জানো ওলাই আহিবলৈ মন নাই আৰু সুবিধা লওঁ হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহাস্বামী ঋষিকেশ কৰিবুতে নহয় গতিকে বাপ এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে বেছি নুসুধিব আৰু আমি দৌৰ মাৰিম উঠি আৰু নহয় প্ৰভু এইটো এটা আমাৰ চলি আছে সকলোতে পোৱাই গৈছে এই ধৰ্মশাস্ত্ৰটো হয় এটা সৰু কথা আমি বোধগম্য কৰিব পৰা নাই এই গুৰুজনাই যে ক'লে ধৰ্মক কৰ্মক গৰ্বক চৰি ধৰ্মক কৰ্মক গৰ্বক চৰি বুলি যে ক'লে ধৰ্ম চৰি বুলি যে ক'লে কথাটো আপুনি বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত লিখিছে ধৰ্মকো কৰ্মকো গৰ্বকো চৰি ডাকি বোলাহা ৰাম ৰাম আৰু ভগৱান কৃষ্ণই গীতাত কৈছে 18 নম্বৰ চেপ্টাৰত সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ হয় হয় সৰ্বধৰ্ম এৰি পেলাই একৰ শৰণ সাক্ষাৎ ধৰ্ম দুই ধৰণৰ এক হৈছে শৰীৰৰ ধৰ্ম এক হৈছে আত্মাৰ ধৰ্ম শৰীৰৰ ধৰ্মক শাৰীৰিক ধৰ্ম বুলি কয় আত্মাৰ ধৰ্মক আধ্যাত্মিক ধৰ্ম বুলি কয় শৰীৰৰ ধৰ্ম শৰীৰৰ লগত সম্পৰ্ক থকা বস্তু বা ব্যক্তিৰ কাৰণে মোৰ শৰীৰটোৰ লগত মা দেউতাৰ সম্বন্ধ আছে মা দেউতাৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি মোৰ শাৰীৰিক ধৰ্ম মোৰ শৰীৰটোৰ লগত মোৰ গাঁওখনৰ সম্পৰ্ক আছে গাঁওখনৰ প্ৰতি কৰিবলগীয়া কৰণীয়খিনি মোৰ শাৰীৰিক ধৰ্ম
মোৰ দেশখনৰ প্ৰতি মোৰ শৰীৰৰ সম্পৰ্ক আছে, দেশখনৰ প্ৰতি কৰিবলগীয়াখিনি মোৰ শাৰীৰিক সম্পৰ্ক। অৰ্জুনক কৈছে নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়হীয় কৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3 অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম সম্পূৰ্ণৰূপে কৰ, নহ'লে শৰীৰে তোক লগ নিদিব। কিন্তু যদি আত্মাৰ ধৰ্মৰ কাৰণে কেতিয়াবা শাৰীৰিক ধৰ্ম ত্যাগ কৰিবলগীয়া হয়, তাৰ কাৰণে যদি আপোনাৰ পাপো হয়, ভগৱানে কৈছে অহম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। বুজি পালে? সেইকাৰণে যদি আপোনাৰ এতিয়া আপুনি এইটো এটা আধ্যাত্মিক অনুষ্ঠান, যিটো অনুষ্ঠানত আত্মাৰ পৰম শান্তি পাব। আৰু এটা কথা আপোনালোকে আজি বুজি লওক, পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্তস্য বিদ্যতে নাহি কল্যাণকৃত কচ্চিত দুৰ্গতিম তাত গচ্ছতি। যিটো আনন্দ আজি আপোনালোকে পাইছে, যদি সঁচাকৈ আপোনালোকে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিছে, যিখিনি কথা ইয়াত আজি প্ৰভু ভগৱন্তই আমাৰ দ্বাৰা উলিয়াইছে, শাস্ত্ৰৰ যিখিনি কথা আপোনালোকে শ্ৰৱণ কৰিছে, ইয়াত যদি আনন্দ উপলব্ধি আপোনালোকে কৰিছে, এই আনন্দৰ কোনো দিন শেষ নহয় বুলি 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতাত লিখিছে। পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্তস্য বিদ্যতে। ভক্তিৰ কোনো দিন শেষ নহয়। সেইকাৰণে শাৰীৰিক ধৰ্ম কেতিয়াবা কেতিয়াবা আপুনি ত্যাগ কৰি হ'লেও আধ্যাত্মিক ধৰ্মলৈ আহিব পাৰে। কৃষ্ণ। বাপ বান্ধৱ ভাই মাতৃ সমস্ত, সময় যথেষ্ট হ'ল। মই ইয়াৰ পৰা আকৌ এতিয়া বিশ্বনাথ চাৰিআলি যাব লাগিব। গতিকে আমি ভাবিছোঁ আপোনালোকে ইমান সুন্দৰভাৱে শ্ৰৱণ কৰিছে, কেনেকৈ ইমান সময় পাৰ হৈ গ'ল ময়ো নাজানো। আমি কওঁ বুলি একো ক'ব নোৱাৰোঁ। যেনেকৈ আজিকালি প্ৰায় ঘৰত টেপ ছিষ্টেম হৈছে, পানী টেপ খুলি দিলে পানী পায়। পানীটো ক'ৰ পৰা আহে আমি সকলোৱে জানো যে ওপৰত থকা টেংকি আছে, টেংকিৰ পৰা পানীখিনি আহে। কিন্তু আচলতে যদিও টেংকৰ পৰা পানীখিনি পাওঁ, এই পানীখিনি টেংকৰ নিজা নহয়। টেংকলৈ পানীখিনি আকৌ ক'ৰবাৰ পৰা উঠাব লাগে। টেংকৰ নিজস্ব পানীৰ উৎস নাই। ঠিক তেনেকৈ আমি টেংকটো, আমাৰ নিজস্ব একো নাই, এই টেংকলৈ উৎস বেলেগ। গতিকে তেওঁ যেনেকৈ এইখন আসনৰ মাহাত্ম্য তেওঁ যেনেকৈ দিয়ে, আমি তেনেকৈ প্ৰকাশ কৰোঁ। আমাৰ নিজস্ব একো নাই। তথাপিও যদি এইকণ সময়ত অজানিতে কিবা মুখৰ দ্বাৰা এনেকুৱা ওলাইছে, যিটোৰ দ্বাৰা যদি কাৰোবাৰ অন্তৰত কিবা আঘাত লগাৰ দৰে হৈছে, আমি আপোনালোকৰ দাসৰ দাস হিচাপে সমস্তৰে শ্ৰীচৰণত আমি সেৱা লৈছোঁ। মহাপুৰুষ মাধৱদেৱৰ এজোকা বাণীৰে আপোনাৰ শুভ বিদায় লৈছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে প্ৰভু, মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয় আমাৰ প্ৰভুজনা, আমি আপোনালৈ এভাগি সেৱা নিবেদিব বিচাৰিছোঁ।